বন্ধুসকল, এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়। ফাৰ্ষ্ট ব্লগতে কি ক'ম আপোনালোকক, বহুত দুখৰ কথা। মোৰ মিছেছৰ দুখন ভৰি চেঞ্চলেছ হৈছে, কাম নকৰা অৱস্থা হৈছে। কি কৰিম এতিয়া? এইমছ হস্পিটেল গুৱাহাটীত আহিছোঁ আৰু এই দুখন ভৰি কাম নকৰে। দুখন ভৰি দেখুৱাই দিয়েচোন, ভৰি দুখন দেখুৱাই দিয়েচোন। কোন দুখন ভৰি কাম নকৰে? হ'ব 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 হ'ব। কি কৈছে ডক্টৰে? ডক্টৰে টেষ্ট চব কৰিছেনে? কি কৈছে ডক্টৰে? কি কৈছে? টেষ্ট কৰিছে, ৰিপৰ্টকেইটা চব নৰ্মেল আহিছে বুলি কৈছে, একো পোৱা নাই। নাই, এবাৰ MRI কৰিছে তো, ডক্টৰে বোলে কৈছে MRIত কিবা এটা পাইছে ৰিপৰ্ট। ব্লাড টেষ্ট চব বোলে ঠিকে আছে। তো সেইটোৱে আৰু হস্পিটেলৰ মেইন গেট, এইটো মেইন গেট, এইটো এইমছ হস্পিটেলৰ অলপ ভিউ। এয়া এইটো মেইন গেট, এই পিনেদি সোমাব লাগে। আৰু এয়া এইটো ইমাৰ্জেঞ্চি হয়। হস্পিটেলটো বহুত চাফ চিকুণ, অসমৰ মানুহৰ কাৰণে বহুত ভাল এটা অপৰচুনিটি। মানে সকলো বাহিৰৰ ডক্টৰ হয়, ভাল, বহুত চাফ চিকুণ ৰাখে, ট্ৰিটমেণ্টো ভাল। আৰু ইয়াত যিমান ট্ৰিটমেণ্ট আছে চব আয়ুষ্মান কাৰ্ডতে কভাৰেজ কৰি পেলাইহে ট্ৰিটমেণ্ট কৰে। আৰু এওঁলোকে নিজে হেল্প কৰি দিয়ে যে আয়ুষ্মান কাৰ্ডৰ দ্বাৰাহে ট্ৰিটমেণ্টখিনি যাতে হয়। যোনেই ট্ৰিটমেণ্ট কৰিবলৈ আহে আগতে সুধি লয় যে আয়ুষ্মান কাৰ্ড আছে কি না। আয়ুষ্মান কাৰ্ড থাকিলে মানে তেওঁলোকৰ ট্ৰিটমেণ্টত সুবিধা হয়, একো পইচা খৰচা কৰিব নালাগে। তো আয়ুষ্মান কাৰ্ড কৰিবলৈ আধাৰ কাৰ্ড ইয়া আয়ুষ্মান কাৰ্ড থাকিলেও হয়, ইয়া নহ'লে আধাৰ কাৰ্ড হ'লে তেওঁলোকে নিজে ফিংগাৰপ্ৰিণ্ট লৈ পেলাই আয়ুষ্মান কাৰ্ড বনাই দিয়ে। আৰু তাৰপিছত হস্পিটেলত এডমিশ্যন কৰাই দিয়ে। তেতিয়া যিমান টেষ্ট আছে, মেডিচিন আছে, অপাৰেশ্যন লাগিলে অপাৰেশ্যনত চব সকলো ফ্ৰীত হৈ যায়গৈ। 1 টকাও পইচা খৰচা কৰিব নালাগে। পেচেণ্টক খোৱা পৰ্যন্ত দিয়ে। আৰু পেচেণ্টৰ এটেণ্ডেঞ্চ আহিলে তেওঁলোকে নিজৰ খৰচাতে চলিব লাগে। অলপ চলপতো নিজৰ খৰচা হ'বই খোৱা বোৱাত, সেইটোৱে। আমি বাহিৰত আহিছোঁ অলপ ঘূৰি ফুৰিবলৈ। ইয়াৰ মনটো ভাল লগা নাই হস্পিটেলৰ ভিতৰত, সেইকাৰণে মই তাইক অলপ বাহিৰত ফুৰাবলৈ লৈ আহিছোঁ। ময়ো অকণ ফুৰি আছোঁ, খালোঁ কিবা কিবি খালোঁ। এয়া ভাল লাগি আছে, ৱেডাৰো ভাল হৈছে। ডক্টৰে কিবা এটাতো কৈছে না, হয় না? কি কয় নকওঁ? যি হয় কিবা এটা কৈছে, সেইটো এতিয়া 5 তাৰিখে MRI কৰিলেহে গম পোৱা যাব সঠিক কথাটো। তাৰপিছত মেডিচিনৰ দ্বাৰাই ঠিক কৰিব নে কি অপাৰেশ্যন কৰিব লাগিব নাজানো। 5 তাৰিখে MRI কৰাৰ পিছত কনফাৰ্ম আৰু এবাৰ MRI কৰিব। এবাৰ MRI কৰিছিলোঁ GNRCত, সেইটোত কিবা এটা ওলাইছে, কিন্তু এতিয়া আৰু এবাৰ কৰিব এইমছত MRI কৰাৰ পিছতহে গম পোৱা যাব যে ফাইনেল কি ৰিপৰ্ট ওলায়। বাকী ব্লাড টেষ্ট চব হৈছে, এক্সৰে হৈছে, চব অ'কে আছে। চব মই নিজেও দেখিছোঁ, ডক্টৰেও দেখিছে, ডক্টৰেও কৈছে যে চব ঠিকেই আছে। আৰু এতিয়া ভৰি দুখনৰ কি আৰাম, ভৰি দুখনে কাম নকৰে, এনেকৈ উঠাই বহি খাই থাকে। আৰু পূৰা অৰ্ডাৰ দি থাকে মোক, তামান অৰ্ডাৰ দি থাকে। এই ভৰি দুখনৰ কাৰণে, এই ভৰি দুখন চাওক, এই ভৰি দুখনে কাম নকৰে। মানে এওঁৰ লগত ভৰি দুখন যে আছে, এওঁ মানে গমেই নাপায়। এয়া
ডক্টৰে প্ৰথমেতো বহুত ডাঙৰ কথা কৈছে, শুনি পেলাই বহুত বেয়া লাগিছে। ফিৰবি মই তাক হেপী ৰাখিব বিচাৰোঁ, মন ডাউন কৰি লাভ নাই, কি হ'ব দেখা যাব। ঠিক আছে, আজি ইমানটোৱে আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।